Good morning, children. How are you? All fine. Okay, today we are going to discuss about the activities of the poem The Letter. In our last class, we learned how to recite the poem, and today we are going to discuss about the activities. Before we are going to discuss about the activities, let's have a look at the poem The Letter. I am writing a letter to send by the post. It is to the person I care for the most. মই মোৰ মৰমৰ বা যত্ন লোৱা ব্যক্তিগৰাকীক ডাকৰ জৰিয়তে পঠিয়াবলৈ এখন চিঠি লিখি আছোঁ। I write the date clearly and put the address and begin, dearest mummy, did anyone guess? চিঠিখনত তাৰিখ আৰু ঠিকনা লিখি মৰমৰ মা বুলি আৰম্ভ কৰিলোঁ। চিঠিখন কালৈ লিখিছিলোঁ কোনোবাই অনুমান কৰিব পাৰিছিলানে? My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. চিঠিখন পৰিষ্কাৰকৈ লিখিবৰ বাবে মই বৰ লাহে লাহে লিখিছোঁ কাৰণ আখৰ বেয়া হোৱাৰ ভয়ত মই বৰ অস্থিৰতাত ভুগিছোঁ। I carefully blot it to dry up the ink. Such nice blotting paper, the color is pink. মই এখন গোলাপী ৰঙৰ শুৱনি কাগজত ব্লটিং পেপাৰত বৰ সাৱধানে লিখি চিয়াহীবোৰ শুকাবলৈ দিছোঁ। I turn the page over and on goes my pen till lastly come kisses, there is just room for 10. মই পৃষ্ঠা লুটিয়াই আকৌ লিখিলোঁ আৰু শেষত বাকী থকা ঠাইত মৰমৰ মাৰ বাবে 10টা চুমা দিছোঁ। The envelopes ready. I put the stamp on and run to the post box and now it has gone. সাজু কৰি ৰখা খামটোত ডাক টিকট লগাই চিঠিৰ বাকচৰ ওচৰলৈ দৌৰি গৈ চিঠিখন পঠালোঁ। অ'কে, এইটো আছিল আমাৰ কবিতাটো। তোমালোকে বুজিছা নিশ্চয়। এতিয়া আমি কৰিম এক্টিভিটিছসমূহ। ইয়াত দিয়া আছে তোমালোকৰ এক্টিভিটি নাম্বাৰ 1 দিয়া আছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। ইয়াত তলত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দৰ লগত একে সুৰযুক্ত শব্দসমূহ কবিতাটোৰ পৰা বিচাৰি উলিয়াই তোমালোকক লিখিব দিছে। প্ৰথমটো দিয়া আছে হোষ্ট আৰু তোমালোকৰ সুবিধাৰ্থে মই ইয়াত লিখি দিছোঁ। ইয়াৰ ৰাইমিং ৱৰ্ডটো হ'ব হোষ্ট, ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব পোষ্ট, মোষ্ট। দ্বিতীয়টো আছে প্ৰেছ, প্ৰেছৰ ৰাইমিং ৱৰ্ড আছে এড্ৰেছ, গেছ। তৃতীয়টো আছে ছং, ছঙৰ ৰাইমিং ৱৰ্ড মই কবিতাটোত এটাই বিচাৰি পাইছোঁ লং। তাৰ পাছত আছে মিট, এই শব্দটোৰ ৰাইমিং ৱৰ্ড আছে কবিতাটোত নিট, আনটো হৈছে শ্বিট। তাৰ পাছৰ শব্দটো আছে চিংক আৰু ইয়াৰ ৰাইমিং ৱৰ্ডটো হ'ব ইংক আৰু আনটো হ'ব পিংক। তাৰ পাছৰটো আছে হেন আৰু ইয়াৰ ৰাইমিং ৱৰ্ডটো হ'ব পেন, টেন। এক্টিভিটি নাম্বাৰ 2 দিয়া আছে চুজ দ্য কাৰেক্ট আনচাৰ। তোমালোকক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ইয়াত 4টা অপশ্যন, এটা প্ৰশ্নত 4টাকৈ অপশ্যন দিয়া আছে আৰু এই 4টা অপশ্যনৰ পৰা এটা শুদ্ধ অপশ্যন আৰু সেই শুদ্ধ অপশ্যনটো তোমালোকে বাছি ল'ব লাগে। নাম্বাৰ এ, দ্য লেটাৰ ইজ ৰিটেন টু দ্য গাৰ্লছ। চিঠিখন লিখা হৈছিল ছোৱালীজনীৰ, কাৰ কাৰণে লিখিছিলে? নাম্বাৰ 1 দিয়া আছে ফাদাৰ, নাম্বাৰ 2 আছে মাদাৰ, নাম্বাৰ 3 আংকল এণ্ড নাম্বাৰ 4 দিয়া আছে আণ্ট। এইটো হ'ব শুদ্ধ অপশ্যনটো হ'ব নাম্বাৰ 2 মাদাৰ। নাম্বাৰ বি, টু ড্ৰাই আপ দ্য ইংক আই ইউজ। নাম্বাৰ 1 দিয়া আছে এন ইৰেজাৰ, নাম্বাৰ 2 চাম চক, নাম্বাৰ 3 চাম ব্লটিং পেপাৰ এণ্ড নাম্বাৰ 4 দিয়া আছে এ পিচ অফ ক্লথ। চিয়াহীটো শুকাবৰ কাৰণে কি ব্যৱহাৰ কৰা হৈছিল? চাম ব্লটিং পেপাৰ। এইটো শুদ্ধ অপশ্যনটো হ'ব নাম্বাৰ 3 চাম ব্লটিং পেপাৰ। নাম্বাৰ চি দিয়া আছে হাউ মেনি কিছেছ ডাজ দ্য লেটাৰ হেভ ৰুম ফৰ। চিঠিখনত কেইটা চুমাৰ বাবে ঠাই আছিল তাত?
আৰু ইয়াত চাৰিটা অপশ্যন আছে নাম্বাৰ 1 আছে 11 নাম্বাৰ 2 এটন নাম্বাৰ 3 9 নাম্বাৰ 4 10 আৰু এইটোৰ শুদ্ধ অপশ্যনটো হৈছে নাম্বাৰ 4 10 নাম্বাৰ ডি দ্য মিনিং অফ ৰুম ইন দ্য পয়েম ইজ নাম্বাৰ 1 আছে ষ্টাডি ৰুম নাম্বাৰ 2 আছে স্পেচ নাম্বাৰ 3 ড্ৰয়িং ৰুম এণ্ড নাম্বাৰ 4 এ পাৰ্ট উইদিন এ হাউচ ৰুম শব্দটোৱে কবিতাটোত বুজাইছে এইটোৰ শুদ্ধ অপশ্যনটো হ'ব নাম্বাৰ 2 স্পেচ এক্টিভিটি নাম্বাৰ 3 লিসন এণ্ড ৰিপিট তোমালোকক শুনি শুনি পুনৰ উচ্চাৰণ কৰিব দিছে নাম্বাৰ এ আছে স্লোলি দ্য অল্ড মেন ৱাকছ স্লোলি নাম্বাৰ বি কুইকলি দ্য য়ং গাৰ্ল ৱাকছ কুইকলি নাম্বাৰ চি ব্ৰাইটলি দ্য sun shines brightly number d sweetly the bird sings sweetly number e happily the girl dances happily now write the sentences from the poem that ends with ly এতিয়া তোমালোকক কবিতাটোৰ পৰা সেই বাক্যসমূহ লিখিব কৈছে যি বাক্যসমূহ ly ৰে শেষ হৈছে আৰু তোমালোকে এই বাক্যকেইটা লিখিবা এনেধৰণে মাই পেন ট্ৰেভেলছ স্ল'লি আৰু আনটো লিখিবা আই ৰাইট দ্য ডেট ক্লিয়াৰলি এক্টিভিটি নাম্বাৰ 4 এড ly টু গেট ছাম নিউ ৱৰ্ডছ ৰাইট দ্য ৱৰ্ডছ এণ্ড মেক চেণ্টেন্সেছ উইথ দেম ওৱান ইজ ডান ফৰ ইউ ly লগ লগাই তোমালোকক নতুন শব্দ গঠন কৰিব দিছে আৰু এই শব্দবিলাকেৰে তোমালোকক বাক্য সাজিব দিছে এটা তোমালোকৰ সুবিধাৰ্থে ইয়াত কৰি দিয়া আছে প্ৰথমটো দিয়া আছে লাভ আৰু এইটোৰ লগত ly লগ লগাই হৈছে লাভলি আৰু এইটোৰ বাক্যটো তোমালোকে লিখিবা দিছ ফ্লাৱাৰ ইজ লাভলি দ্বিতীয়টো দিয়া আছে দ্বিতীয়টো তোমালোকৰ সুবিধাৰ্থে ইয়াত কৰি দিয়া আছে most ly লগাই হৈছে mostly আৰু বাক্যটো দিয়া আছে I enjoy stories mostly তৃতীয় শব্দটো হৈছে neat ইয়াৰ লগত ly লগ লগাই তোমালোকে নতুন শব্দ পাবা neatly আৰু ইয়াৰ বাক্যটো তোমালোকে লিখিব পাৰিবা I write neatly brave এইটো হৈ যাব bravely আৰু এইটো তোমালোকে লিখিবা বাক্যটো লিখিবা he faced his illness bravely আৰু শেষৰটো আছে friend আৰু এইটোত ly লগালে হৈ যাব friendly আৰু ইয়াৰ বাক্যটো তোমালোকে লিখিব পাৰিবা her dog seems friendly activity number 5 Sunita is a student of class 4 she has been given some work for the teachers day function she will have to stay for an extra hour in school she wants to inform her mother so she requests her teacher to send an SMS to her mother read what Sunita's teacher writes Sunita হৈছে চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু শিক্ষক দিৱসৰ কাৰ্যক্ৰমণিকাৰ বাবে তাইক কিছুমান কাম দিয়া হৈছে আৰু তাই সেইবাবে স্কুলত এঘণ্টা বেছিকৈ থাকিব লগা হৈছে আৰু তাই এই কথাটো তাইৰ মাকক জনাব বিচাৰে আৰু সেয়ে তাইৰ শিক্ষকক তাইৰ মাকলৈ এটা SMS পঠিয়াবলৈ অনুৰোধ জনাইছে আৰু তোমালোকক সুনিতাৰ শিক্ষকে SMS-টোত কি লিখিছে তাক পঢ়িব দিছে ইয়াত দিয়া আছে Dear Mrs. Day, Sunita will reach home late today. Pritam sir. Activity number 6A. Milan is Sunita's classmate. Milan's uncle and aunt live in Guwahati. He wants to visit them during the summer vacation. He has written a letter to his uncle to inform him about this. Here is the letter which Milan wrote to his uncle. Milan হৈছে সুনিতাৰ সহপাঠী আৰু মিলনৰ খুৰা আৰু খুৰীয়েক গুৱাহাটীত থাকে আৰু মিলনে গৰমৰ বন্ধত তেওঁলোকক লগ কৰিব বিচাৰিছে সেইবাবে এই কথা জনাই মিলনে তাৰ খুৰাকলে এখন চিঠি লিখিছে আৰু ইয়াত মিলনে লিখা সেই চিঠিখন দিয়া আছে আহচোন আমি পঢ়ি চাওঁ মিলনে চিঠিখনত কি লিখিছে Dear Khura, I am fine. How are you all? Hope you are
fine. These days, I am busy with my studies. Our second unit test will be held from 15th of June to 28th June. After that, the summer vacation will start on the 1st of July. Our school will reopen on the 1st of August. My parents and I are planning to visit you this summer vacation. Will you and Khuri be there? I want to see a lot of places in Guwahati. We want to see the Kalakshetra and Shilpagram if possible. It will be fun to be with you all. Hope to see you soon. Yours, Milan. এইখন আছিল মিলনে তাৰ খুৰাকলৈ লিখা চিঠি। Activity number 6B. Milan's uncle receives his letter 4 days later. He is very happy to get a letter from his nephew Milan. Now he is reading the letter. He is very happy to know that Milan and his parents are coming to visit them. Now he is writing a reply to Milan. মিলনৰ খুৰাকে মিলনৰ পৰা চিঠিখন 4 দিন পিছত পাইছিলে আৰু তেওঁৰ ভতিজা মিলনৰ পৰা এই চিঠিখন পাই খুবেই আনন্দিত হৈছিল। এতিয়া তেওঁ এই চিঠিখন পঢ়ি আছে আৰু তেওঁ এইটো জানিবলৈ পাই খুবেই আনন্দিত হৈছে যে মিলন আৰু তাৰ মা দেউতা তেওঁলোকক লগ কৰিবলৈ আহিব আৰু এতিয়া তেওঁ মিলনৰ চিঠিখনৰ উত্তৰ লিখি আছে। আহচোন চাওঁ মিলনৰ খুৰাকে কি লিখিছে। Dear Milan, I am very happy to receive your letter. We are fine. It is good to know that you are coming to visit us this summer vacation. Raju and Rosie are also very happy to know this. We are eagerly waiting for your visit. We will all have a lot of fun. I will try to show you all the places that you mentioned in your letter. Please give my regards to Dada and Bo. Waiting for you all to come. Love, Khura. আৰু ইয়াৰ তলতে মিলনক পঠাই দিয়া চিঠিখন দিয়া আছে। ইয়াতে ঠিকনাটো লিখিছে টু মিলন পাঠক, কেয়াৰ অফ ফটিক পাঠক, ভিলেজ বংগাঁও, পোষ্ট অফিচ বৰপেটা, ডিষ্ট্ৰিক্ট বৰপেটা, আসাম, পিন 781301। তোমালোকে গম পালা নহয় চিঠি কেনেকৈ লিখিব লাগে। Activity number 7. Little Rosie is Milan's cousin. She is trying to write a letter to Milan. Help Rosie complete her letter. Rosie হৈছে মিলনৰ খুৰাকৰ ছোৱালী, মিলনৰ ভণ্টি আৰু তাই মিলনলৈ এখন চিঠি লিখিব খুজিছে আৰু ৰজিৰ এই চিঠিখন কমপ্লিট কৰাৰ বাবে তোমালোকক হেল্প কৰিব কৈছে। চিঠিখন মিলনলৈ লিখি আছে। প্ৰথমতে তাই লিখিব ডিয়াৰ, ইয়াত লিখিব লাগিব মিলন, ডিয়াৰ মিলন। ইউ আৰ ফাইন, এইটো ইয়াত হ'ব আই হোপ ইউ আৰ ফাইন। উই অল আৰ, ইয়াত হ'ব ফাইন হিয়াৰ, উই অল আৰ ফাইন হিয়াৰ। আই এম ভেৰি হেপি টু know you are coming to Guwahati. Please send more letters to me. With love, your sister Rosie. Activity number 8. Have you written a letter to anyone? Practice writing your postal address in the following box. তোমালোকে কেতিয়াবা কাৰবালৈ চিঠি লিখিছানে? তোমালোকৰ নিজৰ ডাক ঠিকনাটো তলত দিয়া বাকচটোত লিখাৰ অভ্যাস কৰিব দিছে। 2. নেম, তোমালোকৰ নামটো লিখিব দিছে। কেয়াৰ অফ, মা বা দেউতাৰ নামটো লিখিব লাগিব। হাউচ নম্বৰ, ঘৰ নং লিখিব লাগিব। ভিলেজ, তোমালোকৰ গাঁওখনৰ নাম ইয়াত লিখিব লাগিব। টাউন, তোমালোকৰ চহৰখনৰ নাম লিখিব লাগিব। ডিষ্ট্ৰিক্ট, তোমালোকৰ জিলাখনৰ নাম লিখিব লাগিব। পিন, আৰু তোমালোকৰ ডাকঘৰৰ যিটো পিন থাকে সেই পিন নম্বৰটো ইয়াত লিখিব লাগিব। Activity number 9. Here are a few pictures of Milan's visit to Guwahati. ইয়াত কেইখনমান ছবি দিয়া আছে। মিলনৰ গুৱাহাটী ভ্ৰমণৰ কেইখনমান ছবি ইয়াতে দিয়া আছে। তোমালোকে ছবিকেইখন
মনোযোগেৰে চোৱা। Now choose the sentences from the box which correctly describe each picture. Write a sentence below each picture. ইয়াত কেইটামান বাক্য দিয়া আছে আৰু কোনটো বাক্যই কোনখন ছবিক বুজাইছে সেইটো তোমালোকৰ বাছি উলিয়াব লাগে আৰু প্ৰতিটো ছবিৰ তলতে শুদ্ধ বাক্যটো তোমালোকৰ লিখিব লাগে। Milan was excited to see the chimpanzee at the zoo. Milan enjoyed looking at the stars in the planetarium. Milan went to the market with his uncle. Milan cheered the football players in the stadium. আৰু ইয়াত মই তোমালোকৰ সুবিধাৰ্থে এইটো লিখি দিছোঁ। প্ৰথম ছবিখনত হ'ব Milan was excited to see the chimpanzee at the zoo. দ্বিতীয় ছবিখনত হ'ব Milan cheered the football players in the stadium. তৃতীয় ছবিখনত হ'ব Milan went to the market with his uncle. আৰু চতুৰ্থ ছবিখনত হ'ব Milan enjoyed looking at the stars in the planetarium. Activity number 10. Let's talk. Tell your friend sitting next to you about a place you have visited. He or she will then tell you about a place he or she has visited. তোমাৰ কাষতে বহি থকা তোমাৰ বন্ধু বা বান্ধৱীক তুমি ভ্ৰমণ কৰা এখন ঠাইৰ বিষয়ে ক'বলৈ দিছে আৰু লগতে তোমাৰ বন্ধু বা বান্ধৱীয়ে দৰ্শন কৰা ভ্ৰমণ কৰা ঠাই এখনৰ বিষয়ে তোমাক ক'ব দিছে। Activity number 11. In Guwahati, Milan went to Beltola Bazaar one morning with his uncle. গুৱাহাটীত মিলন এদিনাখন তাৰ খুৰাকৰ লগত বেলতলা বজাৰলৈ গৈছিল। আৰু ইয়াত কিছুমান কথোপকথন দিয়া আছে। আহচোন চাওঁ কি কথোপকথন দিয়া আছে। নাম্বাৰ 1 কথোপকথন আছে মিলনৰ খুৰাকে কৈছে লেটছ টেক সাম এপলছ। আৰু মিলনৰ নাম্বাৰ 2 কনভাৰচেশ্যনটো আছে মিলনৰ, সেইটো কৈছে যে হাউ মাছ আৰ দে। আৰু নাম্বাৰ 3 কনভাৰচেশ্যনটো আছে দোকানীজনৰ, তেওঁ কৈছে দে আৰ ₹120 per kg. Milan and his uncle are at a grocery store. আৰু ইয়াতো কিছুমান কথোপকথন দিয়া আছে। নাম্বাৰ 1 আছে প্লিজ গিভ মি 1 kg of kidney beans. What is the price? Number 2 আছে how much is this packet of chocolates? Number 3 দিয়া আছে kidney beans are ₹20 a kg. The price of the packet of chocolates is ₹20. Milan and his father are at a roadside stall of a vegetable vendor on Sunday. Complete their conversation. প্ৰথমটো আছে I like rich gods. ছেকেণ্ডটো দি আছে প্লিজ গিভ মি 1 kg of rich gods. আৰু এইটো খালী ঠাই দি আছে, মই তোমালোকৰ সুবিধাৰ্থে খালী ঠাইটো কৰি দিছোঁ। এইটো হ'ব হোৱাট ইজ দ্য প্ৰাইচ। ছেকেণ্ড নম্বৰ খালী ঠাইটো আছে ৰিচ গাৰ্ডছ আৰ, এইটো তোমালোকে লিখিবা 80 rupees per kg. Activity number 12. Let us practice saying these words aloud. তলত কেইটামান শব্দ দিয়া আছে আৰু সেই শব্দকেইটা তোমালোকক সশব্দে জোৰে উচ্চাৰণ কৰি পঢ়িব দিছে। লেটাৰ লিটাৰ, বেটাৰ পিটাৰ, ফেটাৰ ফিটাৰ, বিটাৰ বেটাৰ, বাটাৰ। Activity number 12B. Let's have some fun. Here is a tongue twister. Let us see who can read the tongue twister correctly and quickly. ইয়াত এটা জিভা কেঁকুৰি দিয়া আছে, টং টুইষ্টাৰ জিভা কেঁকুৰি দিয়া আছে আৰু তোমালোকক এইটো পঢ়িব দিছে। এই জিভা কেঁকুৰিটো কোনে কিমান সোনকালে শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে সেইটো চাব দিছে। আহচোন আমি পঢ়ি চাওঁ। Betty bought a bit of butter, but the butter Betty bought was bitter. So Betty bought a better butter to make the bitter butter better. Betty bought a bit of butter, but the butter Betty bought was bitter.
So Betty bought a better butter to make the bitter butter better. Okay, we have done all the activities of the poem The Letter.